উত্তৰাখণ্ডত অনুষ্ঠিত চতুৰ্থ কিয় ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত যোৰহাটৰ এগৰাকী ছাত্ৰীয়ে আকাশস্পৰ্শী সফলতা লাভ কৰি সকলোৰে বাবে গৌৰৱ কঢ়িয়াই আনিছে। উত্তৰাখণ্ড কাৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত 12 জুনৰ পৰা 15 জুনলৈ অনুষ্ঠিত 4দিনীয়া এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত যোৰহাট লিচুবাৰী নিবাসী হেমন্ত গগৈ আৰু গায়ত্ৰী কলিতা গগৈ কন্যা অষ্টম শ্ৰেণীত অধ্যয়নৰত আয়ুশ্ৰী শইকীয়াই অনবদ্য প্ৰদৰ্শনৰ জৰিয়তে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। আয়ুশ্ৰীয়ে যোৰহাটৰ কাৰাটে হাবৰ প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছিল, য'ত প্ৰশিক্ষক প্ৰিয়ানুজ বৰাৰ তত্বাৱধানত 18জনীয়া দলটোৱে প্ৰতিযোগিতাত অংশ লৈছিল। এই দলটোৰ ভিতৰত 6জন খেলুৱৈয়ে সোণৰ পদক অৰ্জন কৰি ৰাজ্যৰ বাবে এক গৌৰৱজনক মুহূৰ্ত সৃষ্টি কৰে। বিশেষকৈ আয়ুশ্ৰীৰ অৱদান এই তালিকাত অলেখ স্মৃতিৰ সৈতে সোণালী অধ্যায়ৰূপে অংকিত হৈ ৰ'ল। আয়ুশ্ৰীৰ এই সফলতাৰ পটভূমিতেই সকলোতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল উত্তৰাখণ্ডৰ এই চেম্পিয়নশ্বিপত চমকপ্ৰদ প্ৰদৰ্শনৰ ফলত তেওঁক অহা আগষ্ট মাহত চীনত অনুষ্ঠিত হ'ব লগা আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত কৰা হৈছে। এই খবৰে কেৱল পিতৃ মাতৃ হেমন্ত আৰু গায়ত্ৰীকেই নহয়, যোৰহাটবাসী আৰু সমগ্ৰ অসমবাসীকে আনন্দৰে উৎসাহিত কৰিছে। আয়ুশ্ৰীৰ এনে দৃষ্টান্তমূলক সফলতাই প্ৰমাণ কৰে যে নিবিড় প্ৰশিক্ষণ, অধ্যৱসায় আৰু আত্মবিশ্বাসৰ জৰিয়তে যিকোনো লক্ষ্যতে উপনীত হ'ব পৰা যায়। তেওঁৰ এই গৌৰৱোজ্জ্বল সফলতাৰ বাবে বিভিন্ন সমাজ সংগঠন, বিদ্যালয় আৰু স্থানীয় লোকসকলে অভিনন্দন জনাই আগন্তুক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাতো সাফল্যৰ কামনা কৰিছে। আয়ুশ্ৰী শইকীয়াৰ নাম আৰু কৰ্মই এতিয়া কেৱল যোৰহাটতে নহয়, অসম তথা দেশৰ গৰিমা বৃদ্ধি কৰিছে। এই খবৰ সত্যতে অসমৰ ক্ৰীড়া জগতলৈ এক অনুপ্ৰেৰণাদায়ক সংবাদ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ 8। তোমাৰ নামটো? মোৰ নামটো হৈছে আয়ুষী গগৈ। তুমি কি খেল খেলিছিলা? মই কাৰাটে খেলি আছোঁ। কি পৰ্যায়ত পাবলৈ সক্ষম হৈছে? মই গ'ল্ড পাইছোঁ এবাৰ নেশ্যনেল লেভেলত। ক'ত হৈছিলে খেলখন? উত্তৰাখণ্ড দেহৰাদুন জেগাত হৈছিলে। কি খেল আছিলে? নেশ্যনেল লেভেলৰ খেল আছিলে। ইয়াৰ পৰা ইণ্টাৰনেশ্যনেল চিলেকশ্যন হ'ব। তুমি ক'ত শিকি আছা বৰ্তমান খেল? মই কাৰাটে হ'ব শিকি আছোঁ প্ৰিয়ানুজ বৰা ছাৰৰ ওচৰত। যিহেতু তুমি এতিয়া আন্তঃৰাষ্ট্ৰীয়ভাৱে এতিয়া পৰ্যায়ত খেলিবলৈ সুবিধা পাইছা, ক'ত খেলিবলৈ সুবিধা পাইছা? মই হাংজো চাইনা জেগাত খেলিবলৈ সুবিধা পাইছোঁ এবাৰ। তুমি কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 8। তুমি এখন তাই 4th কিয় নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিলে। এখন উত্তৰাখণ্ডৰ দেহৰাদুনত হৈছিলে। তাত মানে অনুষ্ঠিত হোৱা খেলত তাই গ'ল্ড পাবলৈ সক্ষম হৈছিলে। ইয়াৰ পৰা অল আছামৰ হৈ পেলাই তাই চিলেক্ট হৈ গৈছিলে। ইয়াতো তাই সোণৰ পদক পাবলৈ সক্ষম হৈছিলে আৰু তাতো গৈ পেলাই তাই 60 কেজি মানে ৱেইট কেটেগৰীত 13 বছৰ অনুৰ্ধ ছোৱালী শাখাত খেল খেলিছিলে আৰু গ'ল্ড পাবলৈ সক্ষম হৈছে। ইয়াৰ বাবে ইয়াৰ পিছত তাই চাইনাত অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰনেশ্যনেল মানে চেম্পিয়নশ্বিপত জইন কৰিবলৈ সুবিধা পাইছে। বহুতে সুখী আমি। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু প্ৰিয়ানুজ বৰা বিশেষকৈ তাইৰ কোচ আৰু ঈশ্বৰক আৰু তাইৰ শুভাকাংক্ষীসকলক মানে ধন্যবাদ জনাইছোঁ।